প্ৰশ্ন বৰ্গীয় বৰ্ণ কাক বলে ক ফলাখনৰ কৰ পৰা পলৈকে এই 25টা বৰ্ণক সমানে 5টা শ্ৰেণী বা বৰ্গত ভাগ কৰা হৈছে সেইবাবে ইহঁতক বৰ্গীয় বৰ্ণ বলে ক ফলা আমাৰ কোনখন এই যে ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ এনেকে কৰি চন্দ্ৰবিন্দুলৈকে যে আছে এইখনকে আমি কি বুলি কওঁ ক ফলা বুলি কওঁ এই ক ফলাখনৰ যেনেদৰে আমি চাব পাৰো ক খ গ ঘ ঙ এই 5টাক আমি ক বৰ্গ বুলি কওঁ আৰু প্ৰথম ছ দ্বিতীয় ছ বৰ্গাত জ ঞ এইকেইটাক আমি ছ বৰ্গ বুলি ক'ব পাৰো ট ঠ ড ঢ মধ্যাহ্ন এইকেইটাক ট বৰ্গ বুলি ক'ব পাৰো ট ঠ ড ঢ দন্ত্যাহ্ন এইকেইটাক আমি ট বৰ্গ বুলি ক'ব পাৰো প ফ ব ভ ম এইকেইটাক আমি প বৰ্গ বুলি ক'ব পাৰো এই যে কৰ পৰা মলৈকে এই 25টা বৰ্ণক আমি 5টাকে একোটা শ্ৰেণীত বিভক্ত কৰিছো এই যে কৰ শাৰীটো আছে ক খ গ ঘ ঙ এইকেইটাক আমি ক বৰ্গ বুলিছো প্ৰথম ছৰ শাৰীটোক আমি ছ বৰ্গ বুলিছো টৰ শাৰীটোক আমি ট বৰ্গ বুলিছো টৰ শাৰীটোক আমি ট বৰ্গ বুলিছো পৰ শাৰীটোক আমি প বৰ্গ বুলিছো এইকেইটাকে কোৱা হয় বৰ্গীয় বৰ্ণ কৰ বৰ্গ কোনকেইটা কৰ শাৰীটো এতিয়া আমি চাও স্পৰ্শ বৰ্ণ কাক বলে স্পৰ্শ বৰ্ণ হল ক ট ট বৰ্গীয় বৰ্ণকেইটা উচ্চাৰণ কৰোতে জিবাই মুখৰ কোনো এটা অংশ যেনে দন্তমূল পিছ তালু আদি স্পৰ্শ কৰে ক বৰ্গ কোনকেইটা আছিল ক খ গ ঘ ঙ এইকেইটা যেতিয়া আমি কম চাবা আমাৰ জিবাই আমাৰ দন্তমূল স্পৰ্শ কৰিছে ট বৰ্গ কোনকেইটা আছিল ট ঠ ড ঢ মধ্যাহ্ন এইকেইটা কোতে কি কৰিছে আমাৰ জিভাই আমাৰ পিছ তালুটো স্পৰ্শ কৰিছে আৰু ট বৰ্গ কোনকেইটা আছিল ট ঠ ড ঢ দন্ত্যাহ্ন এইকেইটা কোতে আমাৰ জিভাই তালু স্পৰ্শ কৰিছে ঠিক তেনেদৰে প বৰ্গীয় বৰ্ণকেইটা উচ্চাৰণ কৰোতে এটা ওঠে আন এটা ওঠ স্পৰ্শ কৰে এইভাবে এই বৰ্গীয় বৰ্ণবোৰক স্পৰ্শ বৰ্ণ বলে প বৰ্গ কোনকেইটা আছিলে প ফ ব ভ ম এইকেইটা যেতিয়া আমি কম চাবা আমাৰ ওপৰৰ অটটোৱে তলৰ অটটো স্পৰ্শ কৰিছে হয় নে নাই নিজে কৰি চোৱাচোন প কওঁতে আমাৰ অট দুটা স্পৰ্শ কৰিছে ফ কওঁতে কৰিছে ব কওঁতে কৰিছে ভ কওঁতে কৰিছে ম কওঁতে কৰিছে হয় নে নাই নিজে কৰি চোৱা এতিয়া আমি উদাহৰণ শব্দ দুটালে চাব পাৰো টকা পৰুৱা টকা কওঁতে কি হৈছে আমাৰ জিভাই আমাৰ পিছ তালু স্পৰ্শ কৰিছে আৰু পৰুৱা কওঁতে আমাৰ অট দুটা স্পৰ্শ কৰিছে হয় নে নাই এইবোৰ হৈছে স্পৰ্শ বৰ্ণ এতিয়া অন্তস্থ বৰ্ণ কাক বলে অন্তস্থ বৰ্ণ হল অন্তস্থ জ ৰ ল ৱ প এইকেইটা অন্তস্থ বৰ্ণ অন্তস্থ মানে কি মাজত থকা এইকেইটা বৰ্ণৰ উচ্চাৰণ স্বৰ আৰু ব্যঞ্জন বৰ্ণৰ মাজত হয় কাৰণে এইবোৰক অন্তস্থ বৰ্ণ বলে বুজিছা ওকে ধন্যবাদ